নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট আৰু আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ আজি এই পাৰ্টটোত আমি আলোচনা কৰিম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। গতিকে আমি জানো প্ৰথমতে ভাৰতবৰ্ষৰ যিখিনি ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট আছিলে, প্ৰত্যেকজন মানুহে বা প্ৰত্যেকজন লিডাৰে ইণ্ডিভিজুৱেলভাৱে তেওঁৰ অঞ্চলটোত কিছু প্ৰচেষ্টা কৰি আছিলে স্বাধীনতা প্ৰাপ্তিৰ কাৰণে। গতিকে কিন্তু অল ইণ্ডিয়া বেচিছত এটা অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰা হৈছিলে 1885-ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হিচাপে আমি এই অৰ্গেনাইজেশ্যনটোক জানো আৰু অল ইণ্ডিয়া বেচিছত এটা এক্সপ্ৰেশ্যন লাভ কৰিছিলে এই অৰ্গেনাইজেশ্যনটোৰ ভিত্তিতেই। গতিকে এই গোটেই কথাখিনি আমি এই পাৰ্টটোত আলোচনা কৰিম। গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গঠন কিদৰে হ'ল, গতিকে কোন কোন মেম্বাৰে কিমানজন মেম্বাৰে পাৰ্টিচিপেট কৰিলে, প্ৰথম মিটিং ক'ত অনুষ্ঠিত হ'ল, কোনে প্ৰেচিডেণ্টশ্বিপ লৈছিলে, গতিকে এই গোটেই কথাবিলাক আলোচনা কৰিম। গতিকে আজিৰ এই দুটা শ্লাইডৰ পৰা আমি দুখন শ্লাইড আজি আলোচনা কৰিম আৰু এই দুখন শ্লাইডৰ পৰা আমি 2-3টা কুৱেশ্যন প্ৰত্যেকটা এক্সামতে আশা কৰিব পাৰোঁ। গতিকে খুব বেছি ইম্পৰ্টেণ্ট টপিক, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে ইয়াত দিয়া আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গঠন কিদৰে হ'ল আৰু ইয়াত যিমানবিলাক ইনফৰ্মেশ্যন দিয়া আছে এইখিনি আমি ওৱান অফ দ্য বেষ্ট বুক, যিখন আমাৰ আৰিহান পাব্লিকেশ্যনৰ জিকে বুক থাকে তাৰ পৰা আমি আলোচনা কৰি আছোঁ। এজ ইট ইজ যিমানবিলাক ইনফৰ্মেশ্যন আছে আমি গোটেই আলোচনা কৰিম, যাতে আমি কিতাপখন পঢ়িবলৈ কোনো আমাৰ বাকী নাথাকে। এই ভিডিঅ'ৰ পৰাই যাতে আমি গোটেই বস্তুখিনি কভাৰ কৰিব পাৰোঁ। গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দিয়া ইয়াত ইনফৰ্মেশ্যনখিনি এনেধৰণৰ ইয়াত দিয়া আছে। The National Conference in 1883 decided to invite prominent public men and associations to discuss questions on general concern. গতিকে যিখিনি আমাৰ সাধাৰণ মানুহক ইম্পেক্ট কৰিব পৰা বিষয়বস্তু আছিলে বা ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্সে 1883 চনত যিবিলাক আমাৰ পাব্লিক ফিগাৰ আছিলে বা যিবিলাক লিডাৰ হিচাপে মানুহ প্ৰতিষ্ঠিত হৈ আছিলে, সেই সকলোকে একলগ কৰাৰ বাবে ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্স 1883 চনত ইনভাইট কৰিলে সকলো মানুহকে, সকলো লিডাৰবিলাকক আৰু এছ'চিয়েশ্যনবিলাকক ডিছকাছ কৰাৰ কাৰণে পাব্লিক ইণ্টাৰেষ্টত বা সাধাৰণ মানুহৰ কাৰণে যিবিলাক আমাৰ টপিক বা যিবিলাক বিষয়বস্তুই তেওঁলোকক ইম্পেক্ট কৰিব পাৰে বা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেই বিষয়বস্তুবিলাকত আলোচনা কৰাৰ কাৰণে 1883 চনত ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্সে ইনভাইট কৰিছিলে। তাৰপাছত আকৌ দিয়া আছে ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন 1884 ৱাজ ফৰ্মড বাই A.O. হিউম। গতিকে A.O. হিউম আছিলে এজন ব্ৰিটিছ চিভিল ছাৰ্ভেণ্ট আৰু তেওঁ 1884 চনত ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন বুলি এটা সংস্থা স্থাপন কৰিলে। তাৰপাছত দিয়া আছে দ্য নেশ্যনেল কনফাৰেন্স এণ্ড ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন মাৰ্জড টু ফৰ্ম দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1885। গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্স যোনটো 1883 চনত গঠন হৈছিলে আৰু ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন যোনটো 1884 চনত গঠন হৈছিলে, 1885 চনত এই দুয়োটা লগ হৈ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হ'ল। গতিকে আমাক সুধি দিব পাৰে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হোৱাৰ কাৰণে কোন দুটা সংগঠন একলগ হৈছিলে, তেতিয়া আমি ক'ব লাগিব ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্স আৰু ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন লগ হৈ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্থাপন হৈছিলে 1885 চনত। গতিকে এইখিনি খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। তাৰপিছত আকৌ দিয়া আছে দ্য ফাৰ্ষ্ট মিটিং অফ INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ অৰ্গেনাইজড বাই A.O. হিউম। গতিকে প্ৰথম মিটিংখন A.O. হিউম নামৰ ব্ৰিটিছ চিভিল ছাৰ্ভেণ্টজনে অৰ্গেনাইজ কৰিছিলে এট গোকুলদাস তেজপাল সংস্কৃত কলেজ অন 28 ডিচেম্বৰ 1885 ইন বম্বে। গতিকে আমাক সুধি দিব পাৰে যে INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিলে, আমি ক'ব লাগিব গোকুলদাস তেজপাল সংস্কৃত কলেজ বম্বে। গতিকে বম্বেত অনুষ্ঠিত হৈছিলে গোকুলদাস তেজপাল সংস্কৃত কলেজত 28 ডিচেম্বৰ তাৰিখে 1885 চনত। গতিকে খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। তাৰপিছত আকৌ দিয়া আছে A.O. হিউম ৱাজ এ ৰিটায়াৰ্ড ব্ৰিটিছ চিভিল ছাৰ্ভেণ্ট। মিটিং ৱাজ প্ৰিচাইডেড over by Umesh Chandra Banerjee and attended by 72 delegates. গতিকে ভেৰি ইম্পৰ্টেণ্ট। আমাক সুধি দিব পাৰে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনত কোনে সভাপতিত্ব কৰিছিলে, আৰু এই কুৱেশ্যনটো ইতিমধ্যে বহুতবিলাক এক্সামত আমি আহি থকা দেখিবলৈ পাওঁ। উমেশ চন্দ্ৰ বেনাৰ্জী বা WC বেনাৰ্জীয়ে প্ৰেচিডেণ্টশ্বিপ কৰিছিলে বা তেওঁ সভাপতিত্ব কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনৰ। আৰু প্ৰথমখন অধিৱেশনত আমাক সুধি দিব পাৰে কিমান মানুহে পাৰ্টিচিপেট কৰিছিলে, 72 জন ডেলিগেটছ বা 72 জন মানুহে পাৰ্টিচিপেট কৰিছিলে। ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন।
তাৰপিছত আকৌ দিয়া আছে ইট ৱাজ দ্য ফাৰ্ষ্ট অৰ্গেনাইজড এক্সপ্ৰেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট অন এন অল ইণ্ডিয়া স্কেল। গতিকে অল ইণ্ডিয়া বেচিছত মই ইতিমধ্যে আলোচনা কৰিছোঁ যে আগতে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট বা মানুহবিলাকে স্বাধীনতা পোৱাৰ বাবে লিডাৰবিলাকে তেওঁলোকৰ লোকেল এৰিয়াবিলাকত কিছু প্ৰচেষ্টা কৰি আছিলে ইণ্ডিভিজুৱেল বেচিছত, বা তেওঁলোকে কিছু মানুহ সংগঠন বা কিছু মানুহ একলগ কৰি এই প্ৰচেষ্টাবিলাক কৰি আছিলে। কিন্তু গোটেই মানুহবিলাক একলগ হৈ এটা অল ইণ্ডিয়া বেচিছত এটা এক্সপ্ৰেছন লাভ কৰিলে 1885 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হিচাপে। গতিকে গোটেইখিনি মানুহে একলগ হৈ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্থাপন কৰিলে আৰু ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টে এটা নেশ্যনেল স্কেল লাভ কৰিলে। ইয়াত সেইকাৰণে দিয়া আছে It was the first organized expression of the Indian national movement on an all-India scale. In 1886, the delegates increased to 436. গতিকে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে প্ৰথমখন অধিৱেশনত মানুহ আহিছিলে 73 জন, আকৌ ছেকেণ্ডখন অধিৱেশনত মানুহ আহিলে 436 জন। আমাক প্ৰথমখন নুসুধি এক্সামত দ্বিতীয়খনৰ কথা সুধি দিব পাৰে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দ্বিতীয়খন অধিৱেশনত কিমানজন মানুহে পাৰ্টিচিপেট কৰিছিলে, তেতিয়া আমি ক'ব লাগিব যে 436 জন মানুহে পাৰ্টিচিপেট কৰিছিলে। আকৌ দিয়া আছে দ্য ভেন্যু অফ ফাৰ্ষ্ট মিটিং ৱাজ। গতিকে আমি প্ৰথমখন মিটিং ইতিমধ্যে আলোচনা কৰিছোঁ যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন মিটিং অনুষ্ঠিত হৈছিলে গকুল দাস তেজপাল সংস্কৃত কলেজ, বম্বেত। গতিকে প্ৰথমখন মিটিং অনুষ্ঠিত কৰা আছিলে পুনেত, কিন্তু পুনেত কলেৰা বেমাৰৰ বিয়পি থকাৰ বাবে সেই ভেন্যুটো শ্বিফ্ট কৰি দিয়া হৈছিলে বম্বেলৈকে। গতিকে সেই কথাখিনিকে ইয়াত কোৱা হৈছে যে দ্য ভেন্যু অফ ফাৰ্ষ্ট মিটিং ৱাজ চেঞ্জড ফ্ৰম পুনে টু বম্বে ডিউ টু আউটব্ৰেক অন কলেৰা ইন পুনে। গতিকে পুনেত কলেৰা বেমাৰটো বিয়পি থকাৰ কাৰণে প্ৰথম ভেন্যুটো পুনেৰ পৰা চেঞ্জ কৰি দিয়া হৈছিলে বম্বেলৈকে, য'ত আমি গকুল দাস তেজপাল সংস্কৃত কলেজত এই INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন বম্বেত অনুষ্ঠিত হোৱা বুলি ইতিমধ্যে আমি আলোচনা কৰি আহিছোঁ। তাৰপিছত আকৌ দিয়া আছে কদম্বিনী গাংগুলী ৱাজ দ্য ফাৰ্ষ্ট উমেন গ্ৰেজুৱেট অফ কলকাতা ইউনিভাৰ্চিটি টু এড্ৰেছ দ্য কংগ্ৰেছ ছেছন ইন 1889। গতিকে কদম্বিনী গাংগুলী প্ৰথমজন মহিলা গ্ৰেজুৱেট আছিলে কলকাতা ইউনিভাৰ্চিটিৰ পৰা কংগ্ৰেছ ছেছন এড্ৰেছ কৰা মহিলা 1889 চনত। গতিকে আমাক সুধি দিব পাৰে যে কংগ্ৰেছ ছেছন বা কংগ্ৰেছৰ অধিৱেশন এড্ৰেছ কৰা প্ৰথমজনী গ্ৰেজুৱেট মহিলা কোন আছিলে, আমি ক'ব লাগিব যে কদম্বিনী গাংগুলী আছিলে। তাৰপিছত আকৌ দিয়া আছে ছেফটি ভেল্ভ থিয়ৰী। গতিকে বিভিন্ন ধৰণৰ মানুহেই বিশ্বাস কৰে যে এই কংগ্ৰেছ অল ইণ্ডিয়া বেচিছত কংগ্ৰেছক স্থাপন কৰাৰ আঁৰৰ এটা থিয়ৰী আছে ছেফটি ভেল্ভ থিয়ৰী। গতিকে ছেফটি ভেল্ভ থিয়ৰীনো কি ইয়াত দিয়া আছে, ব্ৰিটিছ হিষ্টৰিয়ানছ আৰ্গিউ ডেট হিউমছ মেইন পাৰ্পাছ ৱাজ টু প্ৰভাইড এ ছেফটি ভেল্ভ টু দ্য গ্ৰয়িং ডিছকণ্টেণ্ট এমং দ্য এডুকেটেড ইণ্ডিয়ানছ। গতিকে বহুবিলাক ব্ৰিটিছ মানুহেই বা ব্ৰিটিছ হিষ্টৰিয়ানছবিলাকে আৰ্গুমেণ্ট প্ৰদৰ্শন কৰে বা তেওঁলোকে নিজৰ ইয়াত আৰ্গুমেণ্ট প্ৰদৰ্শন কৰে যে হিউমে অল ইণ্ডিয়া বেচিছত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্থাপন কৰিছিলে যাতে গোটেই মানুহবিলাকক এটা প্লেটফৰ্মত আনি তেওঁলোকৰ মাজত যিখিনি ডিছছেটিছফেকশ্যন থাকে ব্ৰিটিছৰ বিৰুদ্ধে, সেই ডিছছেটিছফেকশ্যনখিনি এই অৰ্গেনাইজেশ্যনটোৰ মাধ্যমেৰে দূৰ কৰিব পাৰি আৰু ব্ৰিটিছক যাতে তেওঁলোকৰ পুনৰবাৰ মানুহৰ মাজত এটা বিশ্বাসযোগ্য সংগঠন হিচাপে তুলি ধৰিব পাৰে, তাৰ আঁৰৰ কাৰণেহে বা সেই কাৰণতহে INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্থাপন কৰা বুলি বহুবিলাক ব্ৰিটিছ হিষ্টৰিয়ানে তেওঁলোকে নিজৰ আৰ্গুমেণ্ট প্ৰদৰ্শন কৰে। তাৰপিছত আকৌ দিয়া আছে WC বেনাৰ্জী ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ইণ্ডিয়া কৈ পাইছিলোঁ মই, INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। গতিকে এই ফেক্টছ কেইটা খুব বেছি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা এটা হ'লে কুৱেশ্যন আমি এক্সামত দেখিবলৈ পাম। ইয়াত দিয়া আছে এনি বেচেণ্ট ৱাজ দ্য ফাৰ্ষ্ট উমেন প্ৰেছিডেণ্ট অফ INC। গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজনী মহিলা সভাপতি কোন আছিলে, এনি বেচেণ্ট, খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। তাৰপিছত দিয়া আছে বদৰুদ্দিন তৈয়বজী ইজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ INC। গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন মুছলিম সভাপতি কোন আছিলে, বদৰুদ্দিন তৈয়বজী, খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। তাৰপিছত আকৌ দিয়া আছে গান্ধী বিকেম দ্য প্ৰেছিডেণ্ট অফ INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1924 বেলগাম ছেছন। গতিকে মহাত্মা গান্ধীয়ে কেৱল মাত্ৰ এবাৰ INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতিত্ব কৰিছিলে 1924 চনত বা 1924 চনত বেলগাম ছেছনত, বেলগাম নামে ঠাইডোখৰত বা বেলগাম অধিৱেশনত। আমাক সুধি দিব পাৰে যে গান্ধীজীয়ে কেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশন সভাপতিত্ব কৰিছিলে, 1924 চনত বেলগাম ছেছন। ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, 90% চান্স আছে এই কুৱেশ্যনটো অহাৰ। আকৌ দিয়া আছে জৱাহৰলাল নেহৰু বিকেম দ্য প্ৰেছিডেণ্ট অফ INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1929 লাহোৰ ছেছন, খুব বেছি ইম্পৰ্টেণ্ট।
আকৌ এই কুৱেশ্যনটো অহাৰ খুব বেছি চান্স আছে। আমাক সুধি দিব পাৰে যে জৱাহৰলাল নেহেৰু কোনখন INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে 1929 চনত লাহোৰ ছেছনত। আকৌ দিয়া আছে সুভাষ চন্দ্ৰ বোস বিকেম প্ৰেচিডেণ্ট অফ ইণ্ডিয়া INC, আকৌ মই ইণ্ডিয়া কৈ পাইছিলোঁ। সুভাষ চন্দ্ৰ বোস বিকেম প্ৰেচিডেণ্ট অফ INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1938 হাৰিপুৰা ছেছন। গতিকে এই ফেক্টছখিনি খুব বেছি ইম্পৰ্টেণ্ট আৰু এই দুয়োটা শ্লাইডত আমাৰ খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আমি পালোঁ। ইয়াৰ পৰা কুৱেশ্যন অহা খুব বেছি চান্স আছে। গতিকে আমি এটা কুইক ৰিভিজন কৰি লওঁ। প্ৰথমতে আমি পাইছিলোঁ যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গঠন কিদৰে হৈছিলে। ইণ্ডিয়ান নেশ্যনেল কনফাৰেন্স গঠন হৈছিলে 1883 চনত আৰু ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন গঠন হৈছিলে 1884 চনত। শেষত গৈ এই দুয়োটা সংগঠন লগ লাগি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ গঠন হৈছিলে 1885 চনত আৰু A.O. হিউমে প্ৰথমখনি আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন তেওঁ অৰ্গেনাইজ কৰিছিলে গোকুল দাস তেজপাল সংস্কৃত কলেজ বম্বেত আৰু প্ৰথম ভেনু হিচাপে চিলেক্ট কৰা হৈছিলে পুনেত। আৰু পুনেত কলেৰা বেমাৰৰ বিয়পি থকাৰ কাৰণে পুনেৰ পৰা শিফ্ট কৰি দিয়া হৈছিলে বম্বেলৈকে। গতিকে খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আছিলে। আৰু প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কৰিছিলে WC বেনাৰ্জী বা উমেশ চন্দ্ৰ বেনাৰ্জীয়ে আৰু 72জন মানুহে পাৰ্টিচিপেট কৰিছিলে। তাৰপিছত আকৌ দিয়া আছে নেক্সট ইনফৰ্মেশ্যন হিচাপে দিয়া আছিলে যে এই INCৰ লগতে বা INCৰ জৰিয়তে আমাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টে এটা অল ইণ্ডিয়া বেচিছত নিজৰ স্কেলটো ধৰিবলৈ পালে বা ভিত্তি লাভ কৰিছিলে। তাৰপিছত আকৌ দিয়া আছিলে ছেকেণ্ডখন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনত 436জন মানুহে পাৰ্টিচিপেট কৰিছিলে। আৰু নেক্সট ইনফৰ্মেশ্যন হিচাপে দিয়া আছিলে যে কদম্বিনী গাংগুলী আছিলে প্ৰথমজন উমেন গ্ৰেজুৱেট ফ্ৰম কলকাতা ইউনিভাৰ্চিটি টু এড্ৰেছ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অধিৱেশন 1889 চনৰ। গতিকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 1889 চনৰ অধিৱেশনখন এড্ৰেছ কৰা প্ৰথমজনী মহিলা গ্ৰেজুৱেট আছিলে কলকাতা ইউনিভাৰ্চিটিৰ কদম্বিনী গাংগুলী। তাৰপিছত আকৌ দিয়া আছিলে মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ অধিৱেশন সভাপতিত্ব কৰিছিলে 1920। আমি এটা ৰিভিজন কৰি লওঁ, তেতিয়াহে আমাৰ মনত থাকিব। মহাত্মা গান্ধীয়ে তেওঁ কোনখন ছেছনত সভাপতিত্ব কৰিছিলে? বেলগাম ছেছনত 1924 চনত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সুভাষ চন্দ্ৰ বসুৱে কোনখন ছেছনত সভাপতিত্ব কৰিছিলে? 1938 চনত, যোনটো আমাৰ হাৰিপুৰা ছেছন আছিলে। তাৰপিছত আকৌ জৱাহৰলাল নেহৰুৱে কেতিয়া সভাপতিত্ব কৰিছিলে কোনখন ছেছনত? লাহোৰ ছেছন 1929 চনত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু প্ৰথমখন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি কোন আছিলে? WC বেনাৰ্জী বা উমেশ চন্দ্ৰ বেনাৰ্জী। প্ৰথমজনী মহিলা সভাপতি কোন আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ? এনি বেচেণ্ট। গতিকে এই ফেক্টছকেইটা খুব বেছি ইম্পৰ্টেণ্ট। গতিকে ইয়াত দিয়া আছে, আমি এবাৰ ৰিভাইজ কৰি ল'লোঁ। WC বেনাৰ্জী ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এনি বেচেণ্ট ৱাজ দ্য ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট অফ INC. বদৰুদ্দিন তৈয়বজী ইজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেচিডেণ্ট অফ INC. ভেৰি ভেৰি ইম্পৰ্টেণ্ট। Gandhi became the president of INC in 1924 Belgaum session. Jawaharlal Nehru became the president of INC in 1929 Lahore session. Subhash Chandra Bose became president of INC in 1938 Haripura session. Very very important. গতিকে এইখিনি আছিলে আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পাৰ্চপেক্টিভত ইনফৰ্মেশ্যনখিনি। আৰু ইয়াৰ লগতে আমি খুব বেছি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন কিছু চালোঁ। গতিকে নেক্সট পাৰ্টত আমি আকৌ কিছু ইম্পৰ্টেণ্ট কথা আলোচনা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংকছ ফৰ ৱাচিং।